নমস্কাৰ অন্য এক খবৰ হৈতে ষ্টুডিঅত মই চন্দন সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ সদৌ অসম ছাত্ৰ সন্থা আৰু 30 জনগোষ্ঠীয় সংগঠনৰ আহ্বানত নাগৰিকত্ব সংশোধনী আইন 2019 বাতিল পৰিৱেশ প্ৰভাৱ নিৰূপণ অধিসূচনা চমুকৈ EIA বাতিল আৰু অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ বাবে উচ্চ ক্ষমতা সম্পন্ন সমিতিয়ে দিয়া প্ৰতিবেদন অতি শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবীত উক্ত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সদৌ অসম ছাত্ৰ সন্থা আৰু 30 জনগোষ্ঠীয় সংগঠনৰ আহ্বানত নাগৰিকত্ব সংশোধনী আইন 2019 বাতিল পৰিৱেশ প্ৰভাৱ নিৰূপণ অধিসূচনা বাতিল আৰু অসম চুক্তি 6 নং দফা ৰূপায়ণৰ বাবে উচ্চ ক্ষমতা সম্পন্ন সমিতিয়ে দিয়া প্ৰতিবেদন অতি শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবীত সদৌ দৰং জিলা ছাত্ৰ সন্থাই মঙলদৈ চহৰত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি খনীন্দ্ৰ ৰাজবংশী সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য অৰূপ কলিতা সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ উপসভাপতি নিৰঞ্জন শইকীয়া সাধাৰণ সম্পাদক পৰাগ কুমাৰ চহৰীয়া সহকাৰী সম্পাদক সত্যৰঞ্জন ডেকা প্ৰমোদ ডেকা সাংগঠনিক সম্পাদক প্ৰাঞ্জল কলিতা আন্তঃ মঙলদৈ ছাত্ৰ সন্থাৰ সভাপতি অজয় শইকীয়াৰ লগতে বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক দৰং আছুৰ বিষয়ববীয়াৰ নেতৃত্বত শতাধিক ছাত্ৰকৰ্মীয়ে চৰকাৰ বিৰোধী শ্লোগান আৰু এই জাতি ধ্বংসী আইন বাতিলৰ দাবীত উক্ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ দৰং জিলা ছাত্ৰ সন্থাই এই মঙলদৈ সদৰৰ মাজমজিয়া আমি মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে কেন্দ্ৰীয় ৰাজ্য চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে ইতিমধ্যে অসমীয়া জনসাধাৰণে এই কথাটো জানে বিগত দিনত কা ক্ষেত্ৰত আৰু 6 নম্বৰ দফাৰ ক্ষেত্ৰত আমি যথেষ্টখিনি আন্দোলন কৰি আহিছোঁ। তাৰ পিছতো কেন্দ্ৰীয় ৰাজ্য চৰকাৰে প্ৰতাৰণাৰ ৰাজনীতি ইতিমধ্যে অসমীয়া জনসাধাৰণক কৰিছে, আজি প্ৰতাৰণা কৰিছে। আজি ইমান 6 নম্বৰ দফাৰ ক্ষেত্ৰত যি প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰক দিব লাগে এতিয়ালৈকে তেখেতসকলে দিয়া নাই। তাৰ ক্ষেত্ৰত ইমান গভীৰভাৱে ৰাজপথলৈ ৰাইজ ওলাই আহিছে, তাৰ পিছতো তেখেতসকলে এই গণতান্ত্ৰিক আন্দোলনত তেখেতসকলক সন্মান জনোৱা নাই। তাৰ পিছতো কাৰ এই ভয়াৱহতাৰ ওপৰত তেখেতসকলে যি ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰি এই আইনখন বাতিলৰ ক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই, সেই ক্ষেত্ৰত আমি কেন্দ্ৰীয় ৰাজ্য চৰকাৰক আমি সকীয়াই দিছোঁ যে অনাগত দিনত ইয়াৰ কাৰণে তেখেতসকলে ফল ভুগিব লাগিব। কাৰণ অসমীয়া জনসাধাৰণে বাৰে বাৰে কৈ আহিছে যে এই আইনখন অসমীয়া জনসাধাৰণৰ কাৰণে নহয়, অসমীয়া জাতিটোৰ কাৰণে নহয়। কাৰণ যিখন আইনে নেকি আমাৰ সভ্যতা সংস্কৃতি পৰম্পৰা নষ্ট কৰিব, সেইখন আইন অসমীয়া জাতিয়ে কোনো কাৰণত মানি নলয়। তাৰ পিছতো লজ্জাজনকভাৱে 6 নম্বৰ দফাৰ কমিটি গঠন কৰা হ'ল। তাৰপিছত তেখেতসকলে কেন্দ্ৰীয় ৰাজ্য চৰকাৰক সেইখন প্ৰতিবেদন আজিলৈকে তেখেতসকলে প্ৰেৰণ কৰা নাই। তাৰ কাৰণে আমি ধিক্কাৰ দিছোঁ এইখন চৰকাৰক। তেখেতসকলে অনতি প্ৰলমে অসমীয়া জনসাধাৰণৰ যি আশা আকাংক্ষা ইয়াৰ ওপৰত তেখেতসকলে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰক, নহ'লে কিন্তু অনাগত দিনত ৰাইজে তেখেতসকলক উচিত শিক্ষা দিব। আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ দৰং জিলা ছাত্ৰ সন্থাই এই মঙলদৈ সদৰৰ মাজমজিয়া আমি মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে কেন্দ্ৰীয় ৰাজ্য চৰকাৰক আমি সকীয়াই দিব। এই খবৰটো জনাই ষ্টুডিঅ'ৰ পৰা মই চন্দনে বিদায় লৈছো। চাই থাকিব একমাত্ৰ PI নিউজ। ধন্যবাদ।